হয়, মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত চেঙেলিবাৰীত। আৰু চেঙেলিবাৰীত এতিয়া দিচাং নৈৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়াই এতিয়া ভাবুকি কঢ়িয়াই আনিছে ইয়াৰ স্থানীয় বাসিন্দাসকললৈ। মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছো, ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো। এই যি দিচাং নৈৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াৰ ফলত এতিয়া ভাবুকি আহি পৰিছে এই শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত চেঙেলিবাৰী বাসিন্দালৈ। ইয়াত আচলতে প্ৰায় কেইবা বছৰ ধৰি এইদৰে গৰাখহনীয়া হৈ আছে। ফলত এতিয়া যিসকল স্থানীয় বাসিন্দা তেওঁলোকলৈ ভাবুকি আহি পৰিছে বুলি ক'ব লাগিব। এই মুহূৰ্তত মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছো, ইয়াৰ আচলতে পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো। তেওঁলোকে জলসম্পদ বিভাগক তেওঁলোকে এই যি গৰাখহনীয়া, এই গৰাখহনীয়াৰ বিষয়ে তেওঁলোকে অৱগত কৰিছিল। তাৰ পিছত জলসম্পদ বিভাগে মাত্ৰ কেইটামান আচলতে বাঁহৰ বেৰিকেড দিয়ে আচলতে দায়িত্ব সামৰিলে বুলি ক'ব লাগিব। আৰু তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ। এতিয়া তেওঁলোক ওলাই আহিছে বুলি ক'ব লাগিব। ইয়াৰ যিসকল স্থানীয় ৰাইজ, চেঙেলিবাৰীৰ যিসকল বাসিন্দা, তেওঁলোক ওলাই আহিছে আৰু আমি তেওঁলোকৰ মনৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। কি ক'ব? যিহেতু দাদা, এটা কথা ক'ব লাগিব, আপোনালোকৰ যি এই দিচাং নৈ, এই দিচাং নৈৰ গৰাখহনীয়াৰ ফলত আপোনালোকৰ অঞ্চললৈ ভাবুকি হৈ পৰিছে। এই সম্পৰ্কে জলসম্পদ বিভাগক আপোনালোকে অৱগত কৰিছিল। তাৰ পিছত আচলতে কেইটামান বাঁহৰ বেৰিকেড দিয়ে দায়িত্ব সামৰিলে। এতিয়া দেখিছো ইয়াত প্ৰবল গৰাখহনীয়া। কি ক'ব এই সন্দৰ্ভত? নমস্কাৰ, আপোনালোক অহাৰ কাৰণে ইয়ালৈ। এতিয়া চাওক, আপোনালোকে দেখিছেই এই ঘৰ আৰু নৈ গৰা কিমান ব্যৱধান হৈছে। কাৰণ আমাৰ কণ কণ ল'ৰা ছোৱালী আছে আৰু এইটো এটা বৃহত্তৰ অঞ্চল। বেতবাৰী মৌজা আৰু চেঙেলিবাৰী সেতি এইটো বৃহত্তৰ এটা অঞ্চল। এই অঞ্চলৰ পৰাই বহুত ল'ৰা ছোৱালী কলেজলৈ যায়, শিৱসাগৰলৈ যায়, শিৱসাগৰৰ পৰা ইয়ালৈও আহে। গতিকে আমি এতিয়া জীয়াই থকাৰ যিটো আমাৰ হাবিয়াস আছিলে, আমাৰ হাবিয়াসটো নাইকিয়া হৈ গৈছে। আপুনি চাওক, সৌফালে চাওক, আমি দেখিছোঁ বা শুনিছোঁ জলসম্পদ বিভাগ এটা আছে বুলি আমি শুনিছোঁ। তেখেতলোকৰ আজি যোৱা বছৰ তেওঁলোকৰ কামৰ নমুনা চাওক, সেউয়া। কিন্তু চৰকাৰখনে যি ঢাক ঢোল বজাই আছে, তেওঁলোকৰ ঢাক ঢোল বজাই থাকি তেওঁলোকৰ কামৰ তেনেকুৱা ঢাক ঢোল বজাব পৰা নাই। আমাৰ এনেকুৱা লাগিছে যে আমি স্বাধীন দেশত আমি যেন আমি পৰাধীন নাগৰিক। তেখেতলোকক বাৰম্বাৰ কোৱা হৈছে যে এনেকুৱা গৰাখহনীয়া হৈছে, গৰাখহনীয়া। কিন্তু আমাৰ ঘৰৰ কাষতেই, এই গৰাখহনীয়াৰ কাষতে আলিটো সিটো পাৰতে গাঁওবুঢ়া ঘৰ, তেখেতেও বাৰম্বাৰ হয়তো চৰকাৰক অৱগত কৰাইছে, কিন্তু ইয়াৰ ফলত আমি একো পোৱা নাই আজিলৈকে। সেইকাৰণে আমি আপোনালোক আহিলে, আপোনালোকৰ থ্ৰুৱেদি আমি জলসম্পদ বিভাগলৈ আমাৰ অনুৰোধ থাকিলে যে খুব কম সময়ৰ ভিতৰতে আমাৰ এই যিটো আমাৰ দুৰ্যোগ হৈছে, এই দুৰ্যোগটো আমাৰ পূৰণ কৰি পেলাই আমাক যে জীয়াই থাকিবলৈ আমাক অকণমান সুবিধা কৰি দিয়ে, তাকে ক'লো মই। যদিহে এই গৰাখহনীয়া আৰু ইয়াতকৈ বাঢ়ে, তেন্তে আপোনালোকৰ ইয়াত আচলতে কেইঘৰ মানুহ ভাবুকি হৈ পৰিব? ঘৰ বুলি নহয়, গোটেই শিৱসাগৰ অঞ্চলটো পানীত ডুবি যাব। ঘৰ বুলি কথা নাই, এইটো বৃহত্তৰ অঞ্চল। আমাৰ বেতবাৰী অঞ্চলটো বহুত ডাঙৰ অঞ্চল। কাৰণ নৈখনৰ সিপাৰে আমাৰ বকতা মৌজা, এইটো পাৰে আমাৰ বেতবাৰী মৌজা। এইটো এটা ডাঙৰ অঞ্চল, গোটেই শিৱসাগৰখন ডুবি যাব। হয়, এটা কথা ক'ব লাগিব এই মুহূৰ্তত যে যদিহে এই যি গৰাখহনীয়া, দিচাং নৈৰ গৰাখহনীয়া ইয়াতকৈ যদি অধিক বাঢ়ি যায়, তেন্তে সমগ্ৰ শিৱসাগৰ জিলালৈ ভাবুকি আহিব পাৰি। আৰু তাকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে এই শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ চেঙেলিবাৰী অঞ্চলৰ স্থানীয় ৰাইজ। আমাৰ এতিয়া অন্য স্থানীয় ৰাইজ আছে, আমি কথা পাতিম। যিহেতু আপোনালোকৰ ইয়াত আচলতে প্ৰবল গৰাখহনীয়া বুলি ক'ব লাগিব। ইয়াত আচলতে আপোনালোকৰ যি বাঁহ গছ আছে, বাঁহ গছো দিচাং নৈৰ বুকুত যা গৈছে। আৰু লগতে এতিয়া যিসকলে দিচাং নৈৰ কাষৰ যিসকল পৰিয়াল, তেওঁলোকলৈ এতিয়া ভাবুকি আহি পৰিছে। কি ক'ব? হয়, চাওক, আমি আজি কেইবাবছৰ আগতে ইয়াত জলসম্পদ বিভাগৰ আমি স্থানীয় বিধায়ক অখিল গগৈক এখন ৰাইজৰ হৈ পেলাই আমি এখন কাগজ দিছিলোঁ, দৰখাস্ত দিছিলোঁ। তেওঁ আমাক এই দৰখাস্তখন তেওঁ আমাক দিলে শিৱসাগৰত দিবলৈ। শিৱসাগৰৰ পৰা আমাক ক'লে যে আমি নাজিৰা সংমণ্ডলত দিবলৈ ক'লে, নাজিৰা তাতো দিলোঁ। দিয়াৰ পাছত আমাৰ আজিলৈকে বাঁহৰ বুজ দুখনে, বাঁহৰ কেইফুটমান হেৰিয়ে আমাক আজি শিৱসাগৰ ইয়াত আমাক দি পেলাই আমাক তেওঁলোকৰ দায়িত্ব সামৰিলে। আমি আজি চাওক, এয়া আমাৰ এতিয়া এই ঘৰ, এই নৈ, আৰু এতিয়া এই গোটেই বাঁহ গছ, এয়া গছ আমি চব বিকি কিবা এটা কৰিব লৈছোঁ। উপায় নাই, আমাৰ মানে একেবাৰে অন্তিম সময়। আপোনালোকে যিখন এখন আবেদন দিছে, এই আবেদনখন আপোনালোকে কেতিয়া দিছিলে? আমি আবেদনখন 2021 চনতে দিছিলোঁ। আৰু জলসম্পদ বিভাগে কেতিয়া কাম কৰিছে? তাৰ পাছত অলপ দিনৰ পাছতে আমাক সেই বাঁহৰ পটুৱা কেইখনমান দিলে। 7/7/2021 অখিল গগৈ আমি বিধায়ক
দিছিলোঁ এইখন তেওঁ ইয়াত স্বাক্ষৰ কৰা আছে তেওঁ এটেষ্টেড কৰি পেলাই আমাক হেৰিত দিবলৈ ক'লে জলসম্পদ বিভাগত দিবলৈ ক'লে জলসম্পদ বিভাগত দিয়াৰ পাছত আমাক আকৌ তেওঁলোকে ইঞ্জিনিয়াৰ হেৰি নাজিৰা সংকলনত দিবলৈ ক'লে আমি তাতো গৈ আমাৰ ৰাইজে গৈ দিলেগৈ আমি নিজৰ হিচাপে এখন ইয়াৰ পৰা এখন টেম্পু ভাড়া কৰি মাইকী মানুহ শিৱসাগৰলৈ ইয়াৰ পৰা আমি পঠিয়াইছোঁ কিন্তু আজিলৈকে আমাক এতিয়া কোনো চাবলৈ নাহে কিন্তু বানপানীৰ দিনত আমাক আকৌ ইয়ালৈ আপোনাৰ স্কৰ্পিঅ' হওক বলেৰো হওক তেতিয়া আপুনি বস্তা লৈ শিৱসাগৰ বালি লৈ ইয়ালৈ আহিব কিন্তু আমাৰ এতিয়া যেতিয়া আমাৰ গৰা খহাই আছে এতিয়া কিন্তু আমাৰ এজনো ইয়াত প্ৰতিনিধি নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ